কৃষ্ণ কৃষ্ণ ভগসকল আই মাতৃসকল সকলোলৈ সুপ্ৰভাত নমস্কাৰ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনা যেন কল্পতৰু তান্ত বিনাই নাই 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 আমার পরম গুরু আমার পরম গুরু কৃষ্ণ শঙ্কর গুরু হরে রাম রাম কৃষ্ণ কৃষ্ণ। এতিয়া দেৱতাসকলৰ লগত যুদ্ধ কৰিবলৈ বলিয়ে স্বৰ্গৰ ফালে অগ্ৰসৰ হ'ল, মানে স্বৰ্গখন জয় কৰিবলৈ। তো মাজৰাতি গৈ মনে মনে চাৰিওফালে আগৰে ধৰি যুদ্ধৰ শংখ বজাই দিলে। তেতিয়া দেৱতাসকলৰ মানে ভয়তে গৰ্ভ গলি গ'ল বুলি কৈছে। খুব ভয় লাগিলে, হঠাৎ আহি আক্ৰমণ কৰিলে। এতিয়া কেনেকৈ কি হ'ব? গতিকে ইন্দ্ৰই কৈছে, যিয়ে যেনেকৈ পাৰা নিজৰ পৰিয়াল লৈ বা অকলে অকলে বা পৰিয়ালবিলাক থৈ গুচি যোৱা, পলাই যোৱা, এনেকুৱা ধৰণৰ ইন্দ্ৰই কৈছে। এতিয়া পদ পঢ়িছোঁ। বলিৰ স্বৰ্গ জয় আৰু দেৱতাৰ বিলাই শুনি দেৱমাৰ সুখ। বলিয়ে তাৰমানে স্বৰ্গ জয় কৰে কৰিবলৈ লৈছোঁ। অহুকমণি বদতি শুনিও পৰীক্ষিত উঠিলা অদ্ভুত ৰোল ইন্দ্ৰৰ পুৰিত। বাসৱৰ ভাৰ্যা যত হসি আদি কৰি দানৱৰ ভয়ত কাম্পয় তৰতৰি। শংখ ধ্বনি শুনিয়া কাম্পয় দেৱৰাজ আচম্বিত পাইলা বলি মিলিল কাজ। আথে বেথে মেঢ়ত চৰিয়া হৰি হৈ বলিৰ প্ৰভাৱ দেখি কম্পিল হৃদয়। প্ৰলয়ৰ বহ্নি যেন সাহন নাযায় এডখ দিশ পাল হবে ভৈলাই কথাই। হুকমনীয় পৰীক্ষিতত কৈ আছে, ইন্দ্ৰৰ পুৰীত এনেকুৱা ধৰণৰ অদ্ভুত ধৰণৰ কথা এটা হ'ল। অতৰ্কিতে আক্ৰমণ কৰিলে। ইন্দ্ৰৰ ভাৰ্যাকে আদি কৰি যিমানখিনি আছে ল'ৰা ছোৱালী তিৰোতা দানৱসকলৰ সৈতে সকলোৱে ভয়ত থৰ থৰি কম্পিছে। দেৱৰাজে শংখৰ ধ্বনি শুনি তেওঁ আচৰিত হৈ অসম্ভৱ হৈ গৈছে, ভয়ো লাগিছে। এনেকুৱা ধৰণৰ মানে এটা দুৰ্ঘটনা হ'ব বুলি তেওঁ ভবাই নাছিলে। আঠে বেঠে তেওঁ ওপৰত উঠি গৈ দেৱতাসকলক মেছেজ দিছে, মানে খবৰ দিছে। ওপৰলৈ গৈ চালে, বলিৰ প্ৰভাৱ দেখি তেওঁৰ অত্যন্ত ভয় লাগি গ'ল। আৰু প্ৰলয়ৰ বহ্নিৰ নিচিনাকৈ তেওঁ প্ৰলয়ৰ জুইৰ লিখিয়াকৈ যেন বলিৰ সৈন্য বা বলিক চাব নোৱাৰে, এনেকুৱা ধৰণৰ তপ্ত হৈ পৰিছে তেওঁলোকে। দশ দিশপালবিলাক তেওঁলোকে এই কথাই হৈছে। নপান্ত উপায় একো প্ৰৱেশিল ভয় গুৰুৰ গৃহক লাগি গৈলা দেৱশয়। উপায় নাপায় তেওঁলোকে একঠাই হৈ গুৰুৰ গৃহলৈ বুলি গমন কৰিলে। গুৰু বৃহস্পতি গুৰুদেৱৰ ওচৰত। অতি শীঘ্ৰে পাইলা বৃহস্পতিৰ নিকট প্ৰণামী বোলন্ত বৰ মিলিল সংকট। আচম্বিতে বলি বেঢ়িলে কমৰাৱতী কহিউক গুৰু বাবে হৈবে কোন গতি। কৈছে, হে গুৰুদেৱ, এনেকুৱা ধৰণৰ কথা হ'ল। আচম্বিতে অতৰ্কিতে বলি আক্ৰমণ কৰিছে। এতিয়া বলিৰ প্ৰভাৱত আমাৰ কথা বেয়া হৈ গৈছে, ঘটনা বেয়া হৈ যাব। এতিয়া আমি কি কৰিব পাৰোঁ? তেওঁ মানে কৈছে,
গুৰুদেৱক প্ৰণাম কৰি দেখো বৰ প্ৰভাৱ বলিৰ বিপৰীত আশুক যুঁজিবে যাইবে নপাৰো সন্নিত। বলিৰ প্ৰভাৱ দেখি একদম মানে আচৰিত হৈছে, ইমান বিপৰীত প্ৰভাৱ, প্ৰচণ্ড প্ৰভাৱ লৈ তেওঁ আহিছে। তেওঁৰ লগত যুঁজাটো দূৰৰে কথা, ওচৰতো যাব নোৱাৰো, এনেকুৱা ধৰণৰ সমস্যা হৈছে। ৰাম বাৰব বহ্নিক যেন দেখি লাগে ত্ৰাস অভয়ংকৰ তেজে যেন গ্ৰাসে দোষ দিশ আকনি বাৰিবে খেন আছে কোন বীৰ অকাম্পয় শৰীৰতে দেখিয়া বলিৰ। ভয়ংকৰ মানে অগ্নিয়ে যেন চাৰিওফালেৰে গ্ৰাস কৰিবলৈ ধৰিছে, তেওঁৰ লগত যুদ্ধ কৰিবলৈ কোনো বীৰ নাই। কৃষক বাঢ়িল মানতে জবল কহিও কাৰণ মোৰ হৃদয় বিকল। তো বলিৰ হঠাতে এনেকুৱা ধৰণৰ কেনেকে ইমান শক্তি বাঢ়ি গ'ল, তেজ বাঢ়ি গ'ল, সেইটো কাৰণটো কওকচোন গুৰুদেৱ। ৰাম গুৰুক প্ৰণামী খেদ কৰন্ত বাসবে বলি সাগৰত তল যাওঁ সবান্ধৱে আবে বুদ্ধি নাবে মোক কৰি উদ্ধাৰ তুমি বিনে গতি নাহি কৃষ্ণ তুমি বিনে গতি আৰু নাহি কে আমাৰ। তাৰপৰা বলি সাগৰত তল গৈছো বুলি কৈছে। বলিৰ প্ৰভাৱত এতিয়া আমাৰ নাওখন ডুবিবলৈ, জীৱনৰ নৌকা এতিয়া ডুবিবলৈ আৰম্ভ কৰিছে। যে তোমাৰ অবিহনে এতিয়া কোনো নাই আমাক গতি দিওঁতা, দিশা দিওঁতা, কিন্তু আমাক দিশাৰ কিবা এটা বুদ্ধি দি ৰক্ষা কৰা। অহেল শুনি গুণী মাতিলন্ত বৃহস্পতি শুনিও ক ইন্দ্ৰ কাৰ্য ভৈল বিসংগতি শুক্ৰে কৰাইলান্ত মহাযজ্ঞ বিশ্বজিত অহি কাৰণে আৰু তেজ ভৈল বিপৰীত। তেওঁ গুৰুদেৱ মানে যুগৰ বলেৰে জানিব পাৰিলে, তো বাসৱক ক'লে, ইন্দ্ৰক ক'লে, এনেকুৱা ধৰণৰ কথা। তো শুক্ৰাচাৰ্যই বিশ্বজিৎ যজ্ঞ পাতি ইন্দ্ৰৰ শক্তি বঢ়াই দিছে। ৰথ এখন, ধনুষৰ, তাৰপিছত এই ৰক্ষা কৱচ, যুদ্ধৰ শংখ, বিজয় শংখ, এইবিলাক দান কৰি তেওঁৰ তেজ বঢ়াই দিছে, শক্তি বঢ়াই দিছে। আশু কজু জীবে কোনে হইবে আগে হইব থিয় যেন যম দেখন্তে জনৰ হৰৈ জীৱ। মানে তেওঁৰ আগত যুদ্ধটো বাদেই কোনো থিয় হ'বই নোৱাৰিব, এনেকুৱা ধৰণৰ তেওঁ শক্তি পাইছে। ৰাম আজি আক আনে নাতে মাধৱত পৰে অহে নজানি স্বৰ্গ সাৰি পলায়ো সত্তৰে। গতিকে ভগৱন্তৰ বাহিৰে আৰু কোন নাই, তোমালোকে এতিয়া স্বৰ্গখন এৰি পলোৱা, তাৰ বাহিৰে আৰু উপায় নাই বুলি। বৰ্ণ লোপ কৰি দুয়ো খপা পৃথিৱীত কালৰ অপেক্ষা কৰি থাকা ধৈৰ্য চিত্ত। নিজৰ নিজৰ কায়া, নিজৰ নিজৰ জাতি ধৰ্ম চবখিনি বিলোপ কৰি ছদ্ম বেশেৰে তোমালোকে পৃথিৱীত লুকাই ফুৰা। যেতিয়া সময় আহিব, তেতিয়া ভাল দিন যেতিয়া আহিব, তেতিয়ালৈকে ৰক্ষা কৰা বুলি কৈছে। ধৈৰ্য ধৰা। জয়খানি সুদিন হুৱে পাইবা অমৰাৱতী বিষ্ণুৰ প্ৰভাৱে বলি যাইবে অধোগতি। কেতিয়াবা যেতিয়া সুদিন আহিব, তেতিয়া আকৌ অমৰাৱতী পাবা। বিষ্ণুৰ প্ৰভাৱত বলি অধোগতি যাব পিছত, তোমালোকে নিশ্চয় আকৌ ঘূৰাই পাবা। গতিকে এতিয়া মই যেনেকৈ কৈছোঁ তেনেকৈ কৰা। ৰাম গুৰুৰ মন্ত্ৰণা শুনি ত্ৰিদশৰ ৰাই উঠিলন্ত সমাজ ভংগিলা গিৰি খাই। গুৰুৰ মন্ত্ৰণা শুনি মানে ত্ৰিদশৰ দেৱতাবিলাকে তেওঁলোকৰ মিটিংখন বিমানতে ক্লোজ কৰিলে, সংগ দিলে। তাৰপিছত থাকেও গুৰু বুলি নমস্কাৰ কৰি পলাইবাক লাগিলা শশীক হাতে ধৰি। গুৰুক মানে প্ৰণাম কৰি, বিদায়ী প্ৰণাম কৰি শশীক হাতত ধৰি ইন্দ্ৰ পলাবলৈ ধৰিলে। বাকী দেৱতাসকলো তেনেকৈ
ওরা দিব্য বস্ত্র থইয়া পিন্ধিলন্ত ফটাকানি গাত্রে মূত্রে ঘুখিলন্ত ভস্ম ধুলাহানি দিব্য বস্ত্ৰ অলংকাৰ সব খুলি তেওঁলোকে ভিখাৰী ড্ৰেছ পিন্ধি ল'লে সহস্ৰ নেত্ৰক ঢাকিলন্ত কণ্ঠাউৰি মহাভয়ে পলাইল সভাজ্যে ভেষজুৰি সভাজ্যে মানে ভাৰ্যৰ লগত তেওঁ এনে কম্বল মুখত ঢাকি সহস্ৰ লোচন সহস্ৰতা চকু আছে বুলি ইন্দ্ৰৰ কয় এই ইন্দ্ৰৰ সহস্ৰ লোচনটো ঢাকি কেঠা কানিৰে কম্বলৰে ঢাকি তেওঁ ভাৰ্যাৰ সৈতে পলালে ভেষ ধৰি দানৱত ভয়ে আন দেৱতা নিশেষ বস্ত্ৰ অলংকাৰ এৰি ভৈলন্ত কুবেশ সকলোৱে মানে ভিখাৰী ড্ৰেছ ফটাকানি পিন্ধি মেঢ়াইলন্ত কানি কণ্ঠা যেন ভিক্ষাহাৰী পলাইল স্বৰ্গ কছাৰী লগে নিজ নাৰী বাকীবিলাকে চব নিজৰ নিজ নিজ নাৰী ল'ৰা ছোৱালীবিলাক এৰি তেওঁলোকে এনেকুৱা ভেষ ধৰি গুচি গ'ল ভিক্ষাৰী ড্ৰেছ লৈ ভেষ কৰি ঘৰত থাকিল পৰিহৰ সকলে সৰ্বস্ব ক্ষুধা হাতে প্ৰাণ ৰাখি পলাইল ত্ৰিদশ তেওঁলোকে মানে নিৰস্ত্ৰ হৈ পলাব দিলে ভিখাৰীৰ বেশ লৈ পলালে শ্ৰীহাৰী ইন্দ্ৰৰ মলিন ভৈল মুখ ত্ৰৈলোক্যৰ লক্ষ্মী ভৈল বলিক সন্মুখ ত্ৰিদশৰ নাপায় হাৰি পাছে দৈত্যপতি দুৱাৰ ভাঙ্গিয়া প্ৰৱেশিলা অমৰাৱতী দেৱতাসকল চব যেতিয়া ইন্দ্ৰৰ সৈতে গোটেই ইফালে সিফালে পলাই গ'ল তেতিয়া স্বৰ্গত গৈ বুলিয়ে দেখা পালে কোনো সাৰ শব্দ নাই হাৰি শব্দ নাই গতিকে তেওঁলোকে স্বৰ্গৰ মেইন দুৱাৰখন ভাঙি ভিতৰত প্ৰৱেশ কৰিলে আৰু লক্ষ্মী দেৱীও তেওঁলোকৰ সৈতে বহি ল'লে বুলি কৈছে লক্ষ্মী দেৱী তেওঁলোকৰ সৈতে হ'ল মানে স্বৰ্গখন বুলিয়ে অধিকাৰ কৰিলে যেতিয়া গোটেইখিনি ধন সম্পত্তি তেওঁৰে হ'ল লক্ষ্মীও তেওঁৰ লগতে দিশাই হ'ল মনা যুদ্ধে ভংগ দিলে ত্ৰিদশৰ ৰাই কৌতুকে ফুৰন্ত বলি অমৰাৱতী চাই দেখন্তে পলাইল ইন্দ্ৰ তেজী নিজ স্থান সাৰ্থক বলিলা শুক্ৰ গুৰু সৰ্বজান ইন্দ্ৰই মানে নিজৰ স্থান এৰি পলালে তেতিয়া শুক্ৰই বোলে এতিয়াহে সাৰ্থক ঘৰ তোমালোকে বিনা যুদ্ধেই অমৰাৱতীখন পাই গলা বুলি বলিক কৈছে তুলি ছত্ৰ দণ্ড বাৱে জয় বাদ্য ভণ্ড হেনাৰ ভীৰত দল দুপ মহী খণ্ড নগৰত ফুৰাইলা ডেংগৰ মহাশয় ভৈল মোৰ ৰাজ্য হবে হুয়ুক নিৰ্ভয় গোটেই নগৰত যিমানখিনি দেৱতাৰ ল'ৰা ছোৱালী আছে গোটেই সকলোকে মেছেজ খবৰ দিলে ঢোল বজাই বোলে এইখন এতিয়া মোৰ ৰাজ্য হ'ল স্বৰ্গ হ'ল তোমালোকে নিৰ্ভয়ে থাকা ভয় কৰিব নালাগে যিখিনি আশা কৈছে এই বলি প্ৰৱেশিলা বাসৱৰ পাতে বখিলন্ত বলি গৈয়া সিংহাসন খাতে তাৰপিছত তেওঁ মানে ৰাজসভাত গৈ ইন্দ্ৰৰ সিংহাসনত বলি বহিলগৈ শুক্ৰে আশী কৰিলন্ত ৰাজ্য অভিষেক শ্বেত ছত্ৰ তুলি বাদ্য বজাইলা অনেক তেওঁক ৰাজ্য অভিষেক বনালে গোটেই ত্ৰিদশৰ অধিপতি বনাই দিলে শুক্ৰাচাৰ্যই তেওঁক অভিষেক কৰিলে অভৈল নৱ ইন্দ্ৰ ঋষি বুলি শুক্ৰ ঋষি অদিলা দুৰ্ভাগ্যত ঋষিৰে পৰম ঋষি মানে নতুন ইন্দ্ৰ স্বৰ্গৰ এজন নতুন ইন্দ্ৰ স্থাপিত হ'ল বুলি শুক্ৰাচাৰ্যই তেওঁক দুভৰি চাউলেৰে ছটিয়াই মন্ত্ৰ পঢ়ি মানে পৰম হৰিকে তেওঁক আশীৰ্বাদ দিছে বুলি কৈছে প্ৰধান গন্ধৰ্ব হবে যোগাৱে সুগীত বাসি বাসি কাশী অপেক্ষা কৰে নৃত্য বৰা বৰা বিদ্যা ধৰে বজাৱে মৃদংগ মিলিল উৎসৱ বলি ভৈল মহাৰংগ জানকীৰে গুৰুক কৰিলা নমস্কাৰ দিলা দিব্যা ৰন্ত তাক ভাণ্ডাৰে ভাণ্ডাৰ
তেওঁ মানে যেতিয়া ৰজা হোৱাৰ পিছত অভিষেক কৰাৰ পিছত দৈত্যবলীয়ে গুৰুক প্ৰণাম কৰি বহুত মানে দক্ষিণা দিলে, ধন ভাণ্ডাৰ দিলে। অনেক আসন লক্ষ কোটি দাস দাসী মহামন তুষ্টে শুক্ৰে ঘেলিলন্ত আখি। অনেক দাস দাসী দিলে, কোটি কোটি তেওঁক মানে দাসী, আসন, ধন ধান সকলো তেওঁক দক্ষিণাত দান কৰিলে। অদেৱক কৰিলা বলি স্বৰ্গৰ নিকাল মুখ্য মুখ্য দৈত্যক কৰিলা দিগপাল। দেৱতাবিলাক যেতিয়া স্বৰ্গৰ পৰা তেওঁলোকে বাহিৰ কৰি দিলে, তেওঁ মুখ্য মুখ্য দৈত্যবিলাকক এই দেৱতাবিলাকৰ যিবিলাক পদবী আছিল তেওঁলোকক ভগাই দিলে। কাৰোবাক দশদিকপাল বনাই দিলে, কাৰোবাক প্ৰধানমন্ত্ৰী বনাই দিলে, কাৰোবাক খাদ্যমন্ত্ৰী বনাই দিলে। এনেকুৱা ধৰণৰ দৈত্যবিলাককে মানে তেওঁ মন্ত্ৰী পদ বাটি দিলে, ভগাই দিলে। আপুনি ভৈলন্ত ইন্দ্ৰ সেহি দণ্ড পাতে চাৰণ কিন্নৰ গণ ভৃত্ত হেন খাতে। চাৰণ কিন্নৰগণ যিবিলাক গন্ধৰ্ব কিন্নৰ যিবিলাক আছিলে বিদ্যাধৰ, তেওঁলোকে আৰু কি কৰিব, তেওঁলোকৰ ভৃত্ত হৈ থাকিবলগীয়া হ'ল। ৰাম ত্ৰৈলোক্যত ত্ৰৈলোক্যক কৰে বৈশ্য ও থাকিয়া স্বৰ্গত যজিলন্ত অশ্বমেধ যজ্ঞ একহত। ত্ৰৈলোক্যক পৰা ত্ৰিলোকক বৈশ্য কৰি তেওঁ স্বৰ্গত থাকি নানা ধৰণৰ ডাঙৰ ডাঙৰ যজ্ঞ পাতিবলৈ ধৰিলে। অশ্বমেধ যজ্ঞ, এশমানটো অশ্বমেধ যজ্ঞই কৰিলে তেওঁ, অশ্বমেধ যজ্ঞ। ত্ৰৈলোক্যৰ কৰ ভাৰ পান্ত যত মান সৰ্বক্ষণে দিন দৰিদ্ৰক কৰে দান। ত্ৰিদশৰ পৰা যিখিনি তেওঁ খাজনা পায়, এই খাজনাবিলাক দিন দুখীয়াৰ কাৰণে তেওঁ ব্যৱহাৰ কৰিছে। সমাজ কৰ্ম মানে কৰ্মযোগ কৰিছে। তেওঁ যিখিনি পায় তেওঁ নিজৰ লোভে মোহে তেওঁ থকা নাই, তেওঁ পৰম বৈষ্ণৱ হৈ বুলি তেওঁ মানে সকলো ইন্দ্ৰ দমন কৰিছে। কিন্তু তথাপিও তেওঁৰ স্বধৰ্মটো এৰা নাই, স্বধৰ্ম তেওঁৰ থাকিবই, অসুৰত্বটো। কিন্তু তেওঁ দিন দুখীয়াৰ কাৰণেহে এই যিবিলাক খাজনা পায় ত্ৰিদেশৰ পৰা, সেইখিনি তেওঁ ব্যৱহাৰ কৰিছে। অনাহিকে সঞ্চয় কিছু দান পুণ্য বিনে পিতৃ যেন পুত্ৰ কপালয় ৰাত্ৰি দিলে। যিখিনি সঞ্চয় কৰে সেইখিনি চব দান পুণ্যত তেওঁ লগাইছিলে। আৰু প্ৰজাবিলাকক যেনেকৈ পুত্ৰক পিতৃয়ে পালে, ঠিক তেনেদৰে তেওঁ স্বৰ্গখনতো গোটেই ত্ৰিদশতেই তেওঁ পালিব ধৰিলে। অপুণ্যৰ প্ৰভাৱে তেজ বাঢ়ি যায় আতি জগত ব্যাপিল বলি ৰাজা ৰখিয়াতি। গোটেই বলি ৰজাৰ খ্যাতি গোটেইখন জগততে বিয়পি পৰিব গৈছে। অদেৱ দ্বিজ গুৰুত ভকতি তৎপৰ নিৰ্মল শৰীৰে যেন জ্বলে সহদৰ। অস্বৰ্গ সুখ ভঞ্জি মনোৰথ কহাম ফলি অতি কৃত কৃত হৈয়া থাকিলন্ত বলি। সুন্দৰভাৱে শাসন চলাই স্বৰ্গত মানে কৃতকৃত্য হৈ থাকিলে বুলি কৈছে। সিমানে থৌ মহাদৈত্যেন্দ্ৰৰ কথা শুনা যেন মতে ভৈল দেৱৰ অৱস্থা। দৈত্যেন্দ্ৰৰ কথাটো সিমানে থৌ বুলি কৈছে। তেওঁতো সুন্দৰভাৱে তেওঁ শাসন কৰি প্ৰজাবিলাকক পুত্ৰসমূহ জ্ঞান কৰি তেওঁ লালন পালন কৰিব ধৰিলে। তেওঁতো বলিৰ কথাত থওঁ, এতিয়া আকৌ দেৱতাবিলাকৰ কি অৱস্থা হৈছে সেয়া কওঁ। দানৱৰ ভয়ে ভৈল পৰম শংকিত বিকৃত কুবেশ ৰূপে ভ্ৰমন্ত ভূমিত। তেওঁলোকে নিজকে নিজৰ দেহটোকে বিকৃত ৰূপত এটা ভেকশ্যন সলাই নানা ধৰণৰ ভিখাৰীৰ বেশ লৈ মানে পৃথিৱীত ঘূৰিব ধৰিছে। কৰিলো দৈত্যৰ আমি অনেক বিলাই বলি পাইলে এইবাৰ আমাৰ ৰক্ষা নাই। তেওঁলোকে সেইটোও ভাবিছে আমি দৈত্যৰ বহুত বিলাই কৰি, এতিয়া বলিয়ে যদি আমাক পায় বা বলিৰ সৈন্যই আমাক পায় তেতিয়াহ'লে আমাৰ নিশ্চয় ৰক্ষা নাই। অদৈত্যৰ শৰীৰা ফুৰিবে কহাম ৰাজে আলচি পখিলা গয়া বিজু বন মাজে। মানুহৰ মাজত যদি আমি ঘূৰি ফুৰোতে দৈত্যবিলাকৰ চোৰাংচোৱাবিলাকে আহি আমাক ধৰিব মাৰিব বুলি তেওঁলোকে বিজুবনত সোমাই গ'ল, বননিত সোমাই গ'ল।
কণ্টকে সংগতে আতি বেত বাৰু মই হেন অৰণ্যত থাকি নখন্দয় ভয়। কিন্তু অৰণ্যত থাকিও তেওঁলোকৰ ভয় গুচা নাই, এটা শাৰীৰিক ভয় এটা হৈ গৈছে। তাৰমানে জংঘলে জংঘলে ঘূৰি ফুৰিলে কি হয়, তাত কাঁইট আছে, কণ্টক, নানা ধৰণৰ সাপ আছে, মানে বিষময় নানা ধৰণৰ জন্তু জানোৱাৰ আছে, কণ্টকময় কাঁইটেৰে ভৰা জংঘল, তাতো তেওঁলোকৰ শান্তি হোৱা নাই। এত জোন পাই আশী দানৱ অসৃষ্টি একোঠানে নুলুকাই দেৱতাৰ পিঠি। আচম্বিতে যদি বা দেখয় মূঢ়া গাছ দৈত্য বলি পলান্তন শান্ত আগ পাছ। দৈত্যৰ প্ৰতি মানে এনেকুৱা ধৰণৰ তেওঁলোকৰ ভয় সোমাই গ'ল। তেওঁলোকে গছৰ মূঢ়া এটা দেখিলেও আন্ধাৰতে সেইটো দৈত্য বুলি, কিজানি দৈত্য হয় বুলি সেই পেলাই আৰু নাচায় পলাই ভয়তে, এনেকুৱা ধৰণৰ তেওঁলোকৰ ভয় সোমাই গৈছে। অপক্ষী যেৱে উৰয় তথাপি শ্ৰুতি হৰে সপুৰত সুখ নাই দৈত্যে খেদি ফৰে। দৈত্যে খেদি ধৰে, তেওঁলোকৰ এনেকুৱা ধৰণৰ অৱস্থা হ'ল। সুখে যদি হঠাৎ ঠপ ঠপকৈ উৰিয়ে সেইবোৰতো ভয় সচকিত হৈ যায়, মানে একদম ভয় খাই যায়। কিন্তু দৈত্য আহিল দেখি আকৌ সপোনতো তেওঁলোকে সদায় দৈত্যকে দেখা হ'ল, দৈত্যই তেওঁলোকক খেদি ফুৰে বুলি কৈছে। হনুমান অন্তদৰে কথা কহে থাৰে থাৰে ৰাত্ৰি ভয়লে বজাই ফুৰন্ত যে নচুৰে। তেওঁলোকে কথাও নাপাতে আপচময়, মানে পৰস্পৰে পৰস্পৰক যদি কেইজনমান দুইজন তিনিজনমান পলাই ফুৰিছে তেনেহ'লে পৰস্পৰে পৰস্পৰক কথা নাপাতে, মানে ঠাৰেৰেহে কয়, ইফালে ইফালে যায়, এনেকুৱা ধৰণৰ। মুখেৰে একো কথা নাই, কাৰণ মুখৰ শব্দ শুনিলেই কিজানি, কথা কোৱাৰ শব্দ শুনিলেই কিজানি দৈত্যবিলাকে শুনে, এনেকুৱা ধৰণৰ তেওঁলোকৰ মানে। আৰু দিনটো তেওঁলোকে লুকাই থাকে ইফালে সিফালে বনত, ৰাতিহে তেওঁলোকে মনে মনে চোৰৰ লেখাকে ঘূৰে বুলি কৈছে। এনেকুৱা ধৰণৰ তেওঁলোকৰ অৱস্থা। অহন্ত ব্ৰহ্মচাৰী কত সন্ন্যাসী তপস্বী ভিক্ষা মাগি ফুৰন্ত নগৰ গ্ৰামে পখী। খাবলৈ ভিক্ষা মাগি ফুৰে। তৈতে সুখ নেদে সন্তন থাকন্ত থিৰে শুন তুমি বোলন্তে লবৰ দিয়ে ভিৰে। সুৰ সুৰ বুলি নগৰীয়া পাৰে গেৰি পলান্ত ত্ৰাসত জুলি বুকন্দিক এৰি। এতিয়া আকৌ কোন হয় তোমালোকে মনে মনে আহিছা বুলি চোৰ চোৰ বুলি যেতিয়া চিঞৰি দিয়ে, তেতিয়াহ'লে সিহঁতে মানে মোনা চোনা এৰি ভিৰাই লৰ মাৰে বুলি ভয়তেই। অজেন হৰিণৰ পলাইবাৰ ঠাই নাই খাৰতো নাখাই আৰু দেৱৰ বিলাই। মাখে কত আৰু অন্যয়েৰে নাহি ভেদ শুকাই গয়লা শৰীৰ অন্তত লাগে পেট। তো মাহ ধৰি তেওঁলোকে একো খাবলৈ পোৱা নাই, ভোক পোৱা নাই, আৰু পূজাৰ ভাগ খাবলৈ পোৱা নাই। গতিকে তেওঁলোকৰ পেটবিলাক পুৰা পেটে আৰু নাৰীয়ে একে হৈ গৈছে বোলে, ইমান চেপেটা হৈ গ'ল। অজংকাৰন্ত মাথা কথম পি আছে প্ৰাণ দিন গোট যায় এক যুগৰ সমান। এটা দিন তেওঁলোকৰ এটা যুগ যেন লাগে, এনেকুৱা ধৰণৰ তেওঁলোকৰ অৱস্থা। ধূলি ধূসৰিত তনু প্ৰেতৰ আকৰ কহন নাযায় আৰু দেৱৰ নিকাৰ। তেওঁলোকৰ ধূলিময় শৰীৰটো যেন ভূতহে, এনেকুৱা ধৰণৰ অৱস্থা হয় তেওঁলোকৰ। এই দেৱতাবিলাকৰ দুখৰ কথা কহনো নাযায় বুলি কৈছে, মানে খুব দুখ হৈ গ'ল তেওঁলোকৰ। ৰামদেৱৰ অৱস্থা পাছে শুনিলা অদিতি ত্ৰিদশ দেৱৰ মাও স্থিৰ নাহি মতি। পুত্ৰ সুকে যৱক দেখন্ত দেৱ মাও কৰন্ত ক্ৰন্দন দেৱী আতি দীৰ্ঘৰাও। দেৱতাসকলৰ মাক অদিতি, এই অদিতিয়ে এইবিলাক কথা শুনি তেওঁৰ মানে খুব দুখ লাগিলে, তেওঁ মানে ক্ৰন্দন কৰিবলৈ ধৰিলে, খুব কান্দিলে।